প্ৰাপ্ত হৈছে হৈ পৰিছে চৰাইদেউ জিলা বন্ধ কাৰ্যসূচী ইতিমধ্যে ৰাজপথত টায়াৰ জ্বলিছে মই ভিডিঅ' জানিছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এনেদৰে আচলতে ৰাজপথত টায়াৰ জ্বলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যিটো নেকি যি চৰাইদেউ মৈদাম ক্ষেত্ৰত ইতিমধ্যে চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নকৰা প্ৰতিবাদ ইতিমধ্যে 12 ঘণ্টীয়া বন্ধ তেওঁলোকে ৰূপায়ণ কৰিছিল আৰু ইতিমধ্যে ৰাজপথত জুই জ্বলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিভিন্ন তেওঁলোকে শ্লোগান দিছে আৰু ইতিমধ্যে যথেষ্ট উত্তপ্তময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু মই কিছু নেতৃত্ব স্থানীয় লোক উপস্থিত আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে এনেদৰে ৰাজপথত আচলতে টায়াৰ জ্বলিছে ৰাজপথত টায়াৰ জ্বলি আচলতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু যিটো নেকি চৰাইদেউ স্বাভিমান চৰাইদেউ ৰাইজৰ দাবী কিন্তু দাবীক আচলতে নস্যাৎ কৰি চৰকাৰী কৰ্তৃপক্ষই আচলতে যি চৰাইদেউ মৈদাম ক্ষেত্ৰত শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল তাকে লৈ ইতিমধ্যে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মই পোনে পোনে আপোনাৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম যিটো ৰাজপথত আচলতে বহু প্ৰতিবাদ হ'ল কিন্তু তাৰ পাছত আচলতে প্ৰতিবাদৰ ভাষা আচলতে ৰাজ্য চৰকাৰে নুবুজিলে বিভাগীয় কৰ্তৃপক্ষই নুবুজিলে তাৰ পাছতে কিন্তু এনে প্ৰতিবাদ কাৰ্যসূচী আপোনালোকে ল'বলৈ বাধ্য হ'ল প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব চাওক আমি বিভিন্নবাৰ চৰাইদেউ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে আমি চৰকাৰক এটা কথা কৈছোঁ যে আমি চৰাইদেউ জিলা যিহেতু আপোনাৰ ঘোষণা কৰিলে যে চৰাইদেউ জিলাত আপোনাৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত অন্তৰ্ভুক্ত চৰাইদেউলৈ স্থায়ী সীমা নিৰ্ধাৰণৰ কাৰণে আমি বিভিন্নবাৰ কৈ আহিছোঁ আটাইতকৈ হাস্যকৰ বিষয় কি জানে যে আমি দুখন ৰাষ্ট্ৰৰ মাজত কেতিয়া আমি সীমা বিচৰা নাছিল আমি বিচাৰিছোঁ যে এখন জিলাৰ সীমা আমি 2015 চনত আজি গঠন হৈ চৰাইদেউ জিলাখন আজিলৈকে স্থায়ী সীমা নিৰ্ধাৰণ এটা কিহৰ ব্যৰ্থতা ইয়াত নিশ্চয় চৰকাৰৰ ব্যৰ্থতা আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ যে যদি চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ অন্তৰ্ভুক্ত নহয় তেনে আমাৰ প্ৰতিবাদ স্পষ্ট থাকিব কাৰণ চৰাইদেউ মৈদাম ক্ষেত্ৰক কেন্দ্ৰ কৰি এই চৰাইদেউ জিলা আৰু সাধাৰণ এটা বিষয় সাধাৰণ বিষয়তে কিয় ৰাজনৈতিক মেৰ পেছলৈ চৰকাৰে ঠেলি দিছে কিয় এই কথাটো চৰকাৰ সদিচ্ছা নাই এইটো কথা আটাইতকৈ ডাঙৰ কথা আমি গণতান্ত্ৰিক আন্দোলনৰ যিমানবিলাক কথা আজিলৈকে আমি গণতান্ত্ৰিক আন্দোলনৰ ভাষা আমাৰ শেষ হ'ল আৰু শেষৰটো ভাষা হৈছে আমি বন্ধ কাৰ্যসূচী ঘোষণা কৰিছোঁ আমি অনিচ্ছা সত্ত্বেও যে বন্ধ কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু বন্ধ কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক ৰজাঘক ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে অন্ততঃ চৰাইদেউ জিলাৰ মানুহৰ আৱেগখিনি গুৰুত্ব প্ৰদান কৰক চৰাইদেউ জিলাৰ আৱেগ অনুভূতিক গুৰুত্ব প্ৰদান কৰি চৰাইদেউ জিলাৰ মানুহখিনিক যি দাবী কৰিছে দাবীক যাতে এটা মাত্ৰা দিয়ক অন্যথা চৰাইদেউ জিলা মানুহ শান্ত নাথাকিব স্পষ্ট কথাটো হৈছিল এয়া আছিল তেওঁলোকৰ মন্তব্য ইতিমধ্যে ৰাজপথত ডাঙৰ জ্বলি আছে টায়াৰ আৰু এই ক্ষেত্ৰত আচলতে যি অসহায় হৈ পৰিছে বুলি ক'ব লাগিব আচলতে প্ৰশাসনো অসহায় হৈ পৰিছে বুলি ক'ব লাগিব যিটো নেকি চৰাইদেউ যি বাসী স্বাভিমান আছে স্বাভিমানক কুঠাৰঘাত কৰা হৈছে আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে অধিক জংগী হৈ পৰিছে চৰাইদেউবাসী আৰু অধিক তেওঁলোকে সুবিধা হৈ পৰিছে আৰু মোৰ লগত আৰু এজন ব্যক্তি উপস্থিত তেখেতৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম বহুতো প্ৰতিবাদ হ'ল বহুতো আচলতে প্ৰতিবাদৰ ভাষা নুবুজিলে আজি তাৰিখত যে চৰকাৰী প্ৰশাসনে ইতিমধ্যে ৰাজপথ স্তব্ধ হৈ গৈছে সোণাৰী ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে ৰাজপথ স্তব্ধ হৈ পৰিছে আৰু টায়াৰ জ্বলিছে ৰাজপথত প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ চৰাইদেউ জিলাৰ প্ৰতিজন নাগৰিকৰে এই বিষয়টো বৰ মৰ্মান্তিক বিষয় আৰু যে আমি প্ৰশাসনে কেতিয়াও এই চৰাইদেউ জিলাখনৰ সীমা আজিলৈকে নিৰ্ধাৰণ কৰিব নোৱাৰিলে এনেদৰে এখন মাত্ৰ চৰাইদেউৰ নাম হিচাপে নামাকৰণ কৰাতকৈ আমি চৰাইদেউ মৈদামস্থলীক চৰাইদেউ জিলাৰ অন্তৰ্ভুক্ত কৰি ৰখাটো আমি এটা সমীচীন বিষয় বুলি আমি ভাবোঁ আৰু চৰকাৰে এই বিষয়ত যি আমাক গাফিলতি কৰি প্ৰশাসনে আমাৰ চৰাইদেউবাসীক অৱমাননা কৰিছে এই বিষয়টো আমি বৰ গম্ভীৰভাৱে ল'বলৈ সকলোকে আহ্বান জনাইছোঁ আৰু এই বন্ধ কাৰ্যসূচী সকলোকে সফল কৰিবৰ বাবে আহ্বান জনালোঁ হৈছিল এয়া আছিল তেওঁলোকৰ মন্তব্য ইতিমধ্যে নিৰাপত্তাৰক্ষী উপস্থিত আছে তেওঁলোকে যিকোনো মুহূৰ্তত আচলতে ৰাজপথৰ টায়াৰ তেওঁলোকে নুমুৱাবলৈ অপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এটা কথা ক'ব লাগিব যে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে চৰাইদেউৰ যি বন্ধ কাৰ্যসূচী ইতিমধ্যে মই সামগ্ৰিক দৃশ্য দেখাইছোঁ ৰাজপথত আচলতে এনেদৰে শ বাহন আবদ্ধ হৈ পৰিছে ৰাজপথত তেওঁলোকে ইতিমধ্যে বাহনবিলাক তেওঁলোকে যি প্ৰতিবাদকাৰীসকলে তেওঁলোকে আবদ্ধ কৰিছে আৰু এনেদৰে আচলতে অধিক ধুধৰালি এনেদৰে ৰাজপথত আচলতে যান বাহনসমূহ স্তব্ধ হৈ পৰিছে আৰু ৰাজপথত টায়াৰ জ্বলিছে সাপেখাতি হওক বা যি বৰহাট সাপেখাতি গড়মূৰ লাকুৱা আদি অঞ্চল আৰু ইতিমধ্যে চৰাইদেউ প্ৰভাৱ পৰিছে বন্ধ সৰ্বাত্মক হৈ পৰিছে আৰু ভালেসংখ্যক ঠাইত আচলতে প্ৰতিবাদকাৰীয়ে তেওঁলোকে বিভিন্ন তেওঁলোকে প্ৰতিবাদৰ শ্লোগান দিছে আৰু যথেষ্ট ৰাইজ আচলতে ৰাজপথত আচলতে এনেদৰে স্তব্ধ হৈ পৰিছে আবদ্ধ হৈ পৰিছে আৰু যিকোনো মুহূৰ্তত আচলতে চৰাইদেউ বন্ধ কাৰ্যসূচী লৈ যিকোনো মুহূৰ্তত আচলতে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ